হেল্ল' এভৰিৱান, মোৰ আন এটা মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি হৈছে বুধবাৰ আৰু বুধবাৰে মই বুধবাৰ বুলি নহয়, প্ৰত্যেকবাৰে মই 5:30 শুই উঠোঁ আৰু 5:30 শুই উঠি গা পা ধুই ঈশ্বৰক প্ৰাৰ্থনা জনাই মই মোৰ য়োগা ছেশ্যনটো আৰম্ভ কৰোঁ। তাৰ আগতে মই চিয়া চিড, জিৰা আৰু মিঠি পানীৰে মই পানীকণ খাওঁ আৰু আলমণ্ড খাওঁ। আলমণ্ড খাই অহাৰ পিছত মই মোৰ ওপৰলৈ আহি মোৰ ছেশ্যনটো আৰম্ভ কৰোঁ। যিহেতু মই অনলাইন ছেশ্যন কৰি আছোঁ য়োগাৰ, তো মই সেইটো আৰম্ভ কৰিছোঁ আৰু মোৰ এতিয়া 8 দিন হৈছে, মোৰ বেছিদিন হোৱা নাই য়োগা ক্লাছ জইন কৰা। আপোনালোকেও য়োগা ক্লাছ জইন কৰিব পাৰে বা আপোনালোকে য়োগা কৰিব, তেতিয়া আপোনালোকে ফিট এণ্ড ফাইন হৈ থাকিব পাৰি, হেল্ডি হৈ থাকিব পাৰিব, নহয় জানো গাইজ? সেইবাবে মই ভাবিলোঁ মই যিহেতু ঘৰত এনেই থাকিব লাগে গোটেই দিনটো আৰু শৰীৰটো ব্যায়াম নহয়, সেইবাবে মই এই য়োগা ক্লাছটো জইন কৰিছোঁ। কিমান দিন কৰিব পাৰোঁ মই নাজানো, কিন্তু চেষ্টা কৰিছোঁ আৰু ভালো লাগিছে কৰি, মনটো ফ্ৰেছ লাগে, হেল্ডি লাগে। এতিয়া মই গ্ৰীণ টি খাবলৈ লৈছোঁ, দেখিছে নহয়। মই ইয়াৰ পানীখিনি গৰম কৰি এতিয়া গ্ৰীণ টি, যিহেতু মই পেকেটৰ গ্ৰীণ টি লওঁ, পেকেট মানে ধৰক এপেকেটকৈ থাকে, সেইটো গ্ৰীণ টি খাওঁ, ভাল লাগে খাই। তাৰপিছত মই মানুহজনৰ কাৰণে খানা বনাওঁ। খানা বনোৱাৰ পাছত আমি দুয়ো একেলগে খাওঁ। আজি মোৰ থালিত আছিল এয়া আজি বন খালোঁ। তাৰপাছত মই ফ্ৰুটছ খাওঁ, দুপৰীয়া বুলি ক'ব পাৰি, আগবেলা চোৱাতে মই ফ্ৰুটছ খাওঁ। দেন মই 2টা বজাত ভাত খাওঁ। ভাতৰ বাবে আজি আছিল মোৰ থালিত ভেন্দি ভাজি, চালাড ৰেগুলাৰ থাকেই আৰু দালি, তেনেকৈ খাওঁ। মই প্ৰায় নিৰামিষে খাওঁ, যিহেতু গুজৰাটত থাকোঁ আমি, সেইবাবে নিৰামিষে খোৱা হয়, কাৰণ গুজৰাটখন এখন নিৰামিষ ৰাজ্য নহয় জানো, আৰু মাছ মাংস বহুত কমেই পায়। আৰু মই গধূলি সময়ত চাহ খাই ৰাতিলৈ এয়া ভাত মই যোগাৰ কৰিলোঁ। ভাতত আজি আছিল মোৰ পনীৰ, চিম্পল ৰেচিপি এটা বনাইছিলোঁ, লগত আছিল দালি, তাৰপাছত ভেন্দি ফ্ৰাই এণ্ড পটল ফ্ৰাই। এইদৰে আজি ৰাতি সাঁজটো খালোঁ। আজিলৈ মই মিনি ব্লগটো সমাপ্ত কৰিছোঁ। যদিহে মোৰ ব্লগটো ভাল লাগে, লাইক এণ্ড ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু বেল বাটনটো প্ৰেছ কৰি